কিন্তু মই তাক ভাল কৰিব কাৰণে লৈ যাব ওলাইছিলোঁ পাটনাত কিন্তু কিয় কমাই দিলে মোক এখন হস্পিটেলত মোৰ খাই দিলে মোৰ আপাটোক DMD মই বেছি কটাম মোক এইগিলা কৰি কেনে কি হ'ব এতিয়া মোৰ তেনে ৰিচি নাই মোক এতিয়া মা বুলি কেনে কোনে মাতব দিছে মোক কোনে মাতব তোমাৰ ৰিচি মা মই তোমাৰ লগত আছোঁ বুলি কোনে ক'ব মোক মা মই প্ৰত্যেকটো সময় তোমাৰ লগত আছোঁ বুলি কোনে ক'ব মোক ল'ৰাটো বাহিৰত লৈ যোৱাৰ কথা আছিল তাকতে মানে এজনে এম্বুলেঞ্চৰ টেকনিচিয়ানজনে ক'লে এতিয়াতো ল'ৰাটো ইমান ষ্টেবল হোৱা নাই অক্সিজেনটো বহুত কমিছে এতিয়া এখন নিয়াৰেষ্ট হস্পিটেল সোমাই দিওঁ আমি এতিয়া নিয়াৰেষ্ট হস্পিটেল বুলি ক'লে আমি এখন চিনি পোৱা নাই কৈছে মোৰ চিনাকি আছে কম পইচাতে হৈ যাব বাৰু 12-13 হাজাৰ টকাত ৰাতিটোত কালি ষ্টেবল হ'লে আমি লৈ যাম আকৌ মানে জাৰ্ণিটো আকৌ ষ্টাৰ্ট হ'ব তো যেতিয়াৰ পৰা ইয়াতে সোমোৱাৰ পিছত 12 ঘণ্টা পাৰ হ'ল 24 ঘণ্টা পাৰ হ'ল 48 ঘণ্টা পাৰ হ'ল কিন্তু ইয়াতে এম্বুলেঞ্চত ফোন কৰিলে কয় না আমাৰ মেচিনটো এতিয়া বেয়া হ'ল ভেণ্টিলেটৰৰ এতিয়াতো নতুন মেচিন নাই তো আপুনি ৰখিব লাগিব মেইনলি মানে ইয়াতে কি কৰে পইচাটো কিনি লাষ্টত কি কয় যে আপোনালোকে পইচাটো দিয়ক নহ'লে ট্ৰিটমেণ্টটো নহ'ব যিহেতু আমাৰ ফাইনেন্সিয়েলি অলপ কম মানে হেৰি আছিল তো সেইটো ক্ষেত্ৰত ইয়াতে ডাইৰেক্ট পইচাটো মানে ডিমাণ্ড কৰে এনেকৈ যে পইচা দিব লাগিব নহ'লে ট্ৰিটমেণ্ট একো নহয় আৰু সিহঁতেও মানে ফোনটো ৰিচিভ নকৰে যি টেকনিচিয়ানে যি কৰিছিল আমি কৈছোঁ যে আমি 12 ঘণ্টাৰ কাৰণে সোমাইছিলোঁ কৈছে নহয় এতিয়া লৈ যোৱাৰ কোনো অৱস্থা নাই এতিয়া নিব নোৱাৰে আৰু ট্ৰিটমেণ্ট পইচা দিলে ট্ৰিটমেণ্ট হ'ব অলৰেডিটো আমি ডেইলি বহুতকৈ ফাৰ্মাচীৰ পৰা মেডিচিন আনি দিওঁ 12,000 টকাত অৱধিৰ ভিতৰতে আছে বিশেষকৈ আজিৰ দিনটোত পুৱাতেই যিটো খবৰ আমি লাভ কৰিছিলোঁ সঁচাকৈ খুবেই মৰ্মান্তিক আৰু গুৱাহাটী মহানগৰীত এনে কিছুমান নেক্সাছ চলি আছে যিটো নেক্সাছৰ কবলত ভৰি থৈ এগৰাকী মাতৃয়ে আজি সন্তান হাৰা হৈছে ঋষি পণ্ডিত পৰিয়ালটো গুৱাহাটীৰ দাঁতিকাষৰীয়া লংকেশ্বৰৰ আৰু ইতিমধ্যে আমি সেয়া ভিজুৱেলছ আৰু মন্তব্য দৰ্শকসকলক শুনাইছোঁ কিন্তু GMC ইচ্ছৰ পৰা উন্নত চিকিৎসাৰ বাবে যিহেতু দিছপুৰত থকা এইখন কস্মো মেডিকেললৈকে সেই যুৱকজনক অনা হৈছিল আৰু তাৰ পিছত যিটো অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে সেয়া নিশ্চয় দৰ্শকসকলে জ্ঞাত গতিকে প্ৰায় 6 তাৰিখৰ পৰা যদি আজিৰ দিনটোলৈকে যদি আমি ধৰি চাওঁ তেতিয়াহ'লে প্ৰায় 13 দিন ধৰি এই চিকিৎসালয়খনতে সেই যুৱকজন চিকিৎসাধীন হৈ আছিলে আৰু অৱশেষত আজি পুৱাৰ ভাগত এই মৰ্মান্তিক সেই দুখ লগা খবৰটো পৰিয়ালৰ লোকক জনায় আৰু আৰ্থিক অনাটন খুব দৰিদ্ৰ এটা পৰিয়াল গুৱাহাটীলৈ আহিছিল আহি GMC ইচ্ছত চিকিৎসা চলিছিল আৰু তাৰপিছত এনে এটা চক্ৰই কিছু প্ৰলোভন দিয়ে যে 45,000 টকাতেই দুৰ্ঘটনাগ্ৰস্ত আঘাতপ্ৰাপ্ত সেই যুৱকজনক উন্নত কৰি দিব এনেধৰণৰ কিছু কথা বাৰ্তা এনেধৰণৰ নেক্সাছত ভৰি দি এই চক্ৰটোৱে বৃহৎ টকা সৰকাই নিয়ে আৰু প্ৰায় 2.5 লাখ টকাৰ বিল হোৱা এই হস্পিটেলখনত যোৱা 13 দিন ধৰি সেই যুৱকজনৰ চিকিৎসা চলে আৰু তাৰপিছত সেই আজি ৰাতিপুৱাৰ ভাগত দুখ লগা খবৰটো আহিল মাতৃয়ে কান্দি আউলি বাউলি হৈছে আমি ভিজুৱেলছ দেখুৱাইছোঁ মাতৃয়ে এক প্ৰকাৰ কথা ক'ব নোৱাৰা এটা পৰিৱেশ কিন্তু সম্পৰ্কীয় আমি আটাইকেইগৰাকী ব্যক্তিৰ ভাষ্য সংগ্ৰহ কৰিছোঁ তেওঁলোকে মন্তব্য প্ৰদান কৰিছে যে এক প্ৰকাৰ স্বাস্থ্যৰ নামত গুৱাহাটীত কিদৰে ব্যৱসায় আৰম্ভ হৈছে কিদৰে মানৱ সেৱাৰ নামত এক প্ৰকাৰ ব্যৱসায় কেন্দ্ৰিক হৈ পৰিছে গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয় হাস্পতালয়সমূহ তাৰে ভিতৰত এয়া এটা উদাহৰণ যিখন হাস্পতাল যিখন আমি কস্মো মেডিকেল এই মুহূৰ্তত দেখুৱাই আছোঁ হাস্পতাল কৰ্তৃপক্ষই মুখ খুলিছে কিন্তু মুখ খুলিলেও তেওঁলোকে যেন ক'ৰবাত গোটেই টকাৰ বিনিময়তে যেন এই পৰিয়ালটোৰ সৈতে এনেধৰণৰ ঘটনা সংঘটিত কৰিছিল সেয়া এটা এক প্ৰকাৰ গোটেই ঘটনাটো অনুমেয় হ'ব পাৰি কিন্তু সন্তান হেৰুৱা মাতৃগৰাকী বা সেই পৰিয়ালটোৱে এই গোটেই ঘটনাটো সহজভাৱে মানি ল'ব পৰা নাই আৰক্ষীৰ কাষ চাপিছে কিন্তু আৰক্ষীয়েও গোটেই ঘটনাৰ পৰা দূৰৈত অৱস্থান গ্ৰহণ কৰাৰ এটা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে গতিকে এয়াই হৈছে গুৱাহাটী মহানগৰীৰ এখন বাস্তৱ ছবি যি ছবিখনে বহুত কথাই কিন্তু এই মুহূৰ্তত ক'বলৈ বিচাৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ